এজন ৩০ বছৰীয়া যুৱক যুৱকজনৰ খাদ্য কেৱল লাল চাহ আৰু মেৰিগোল্ড বিস্কুট খাব পাৰে কেৱল ফলৰ ৰস শৰীৰটো ৰৈছেগৈ কেৱল হাড় কেইডালত এই যুৱকজনৰ নাম বিক্ৰম আচাৰ্য ঘৰ গোলাঘাট নগৰৰ কোৰ্ট ৰোডত খাদ্যনলীৰ এক ৰোগত আক্ৰান্ত হৈ এনেদৰেই স্বাস্থ্যৰ অৱনতি ঘটিল যুৱকজনৰ ডিব্ৰুগড় মেডিকেল কলেজত খাদ্যনলীৰ এটা অস্ত্ৰোপচাৰো কৰে তেতিয়াৰ পৰাই অধিক অৱনতি ঘটে বিক্ৰম আচাৰ্যৰ স্বাস্থ্যৰ গোটা খাদ্য সামগ্ৰী পাৰ হৈ নাযায় বিক্ৰমৰ খাদ্যনলীৰে দিনে দিনে শুকাই ক্ষীণাই হাড়ে চালে লাগিছে বিক্ৰমৰ শৰীৰ ঘৰৰ মাটি বিক্ৰী কৰি পিতৃ-মাতৃয়ে কৰিছে বিক্ৰমৰ চিকিৎসা কিন্তু সুস্থ হৈ উঠা নাই বিক্ৰমৰ শেষ ভৰসা মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিক্ৰমৰ আশা মুখ্যমন্ত্ৰীয়ে তেওঁৰ চিকিৎসাৰ দায়িত্ব লৈ তেওঁক খাব পৰা কৰি দিব সুস্থ হ'বলৈ মন আছে মই মামাৰ ওচৰত মই মিনতি প্ৰাৰ্থনা কৰিছোঁ ভাল কৰি দিয়ে যেন ভেটি মাটি বিক্ৰী কৰি পুত্ৰৰ চিকিৎসা কৰা দৰিদ্ৰ পিতৃ-মাতৃৰো আশা ভৰসাৰ থল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসী আমাৰতো একো নাই পইচা পাতি নাই চব শেষ এতিয়া কি কৰিম আমি বহি আছোঁ ল'ৰাক লৈ পেলাই ল'ৰাটো অকণমান খায় আৰু বমি কৰি দিয়ে অকণমান যি খায় আৰু বমি কৰি দিয়ে গোটেই দিন নাখায় খাদ্যনলীটো ব্লক হৈ গৈছে তাৰপিছতো আমিতো ডিব্ৰুগড়ত গৈছোঁ ডিব্ৰুগড়ৰ পৰা যে নাৰ্ছিং ৰুমতে ভৰ্তি আছিলোঁ তাক অপাৰেশ্যন কৰিলে আই চি ৰুমত আছিলে অপাৰেশ্যন কৰি পেলাই ঘৰত আনিলোঁ ল'ৰাটো একেই অৱস্থা খোৱাই নাই হিমন্ত বিশ্ব শৰ্মাই মামাই যদি কিবা কৰে এইটোৱে মামাৰ ওচৰত হাত মিনতি ভৰিত ধৰিছোঁ আৰু অসহায় বিক্ৰমক সহায় কৰিবলৈ আপুনিও সাহায্য আগবঢ়াব পাৰে বেংক অৱ ইণ্ডিয়াৰ গোলাঘাট শাখাৰ 5037105100000370 একাউণ্ট নম্বৰত অথবা যোগাযোগ কৰিব পাৰে 7002365397 মোবাইল নম্বৰত মুখ্যমন্ত্ৰী তথা অসমবাসীৰ অকণমান সহায় এই পৰিয়ালটোৰ বাবে হ'ব আশীৰ্বাদ স্বৰূপ কেমেৰা পাৰ্চন প্ৰশান্তৰ সৈতে গোলাঘাটৰ পৰা সমীৰণ দিগন্ত নিউজ লাইভ